हेलो गाइस मैं विकास ब्लगर আকৌ এবাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি হৈছে 3 মাৰ্চ। সো আজি হৈছে আমাৰ ডে 2। সো আজি হৈছে সভা। আজি দুপৰীয়া ভাগত বিষ্ণু যজ্ঞ পাতা হ'ব আৰু ইমানখিনি ভক্তমান ৰাইজ আহিব। সো দুপৰীয়া ভাগত হোমৰ ফুট ল'ব। আজি দুপৰীয়া ভাগত ঘৰত যাই কেনে গা পা ধুই কুৰ্তাটো মাৰি আহিছোঁ। আৰু গাইছ আমি মানে জুবিন দাক পাহৰিব নোৱাৰোঁ। সো মন্দিৰতে হওক বিয়াতে হওক সো যিকোনো অনুষ্ঠানত জুবিন দা আমাৰ মেইন, যেহেতু জুবিন দা আমাৰ কাৰণে ভগৱান। প্ৰথমতে এই জুবিন দাৰ ফটোখনত চাকি আখৰ দিব আৰু ধূপ জ্বলাব। এইফালে সৰু ধূপ চাকি লৈ আহিছে আৰু এইফালে লিখা আছে মন যায়। আৰু এইটো আমাৰ মন্দিৰৰ পৰিৱেশ। যোৱাকালি মানে নাম চাম হৈ গ'ল আৰু ভোটা প্ৰজ্বলন হৈ গ'ল এই হোলীৰ দিনাখন। এতিয়া ৰাতিপুৱাৰ ভাগত কোনো মানুহ নাই, যিহেতু ৰাতিটো নাম চাইছে গোটেইখিনি ঘৰত। অলপ দেৰিকৈ আহিব 1 ঘণ্টামান পিছত। চ' যজ্ঞ পাতিব। চ' এয়া জনাম আৰু ভাটিবেলা সময়ত ওজাপালি প্ৰদৰ্শন কৰিব। আৰু ইফালে এইখিনি মানুহ কল একঠো লৈ আহিছে, ঘৰত কল চল আছে। চ' এতিয়া পিছফালৰ পৰিৱেশটো দেখুৱাম। ক'ত নাম উঠিছিল কি উঠিছিল মানে যোৱাকালি ভিডিঅ'টো আপোনালোকে চালে চাগে, সেইটোত মানে ইমান এটা পাৰফেক্ট হোৱা নাই, মাজত কিবা কিবি মিষ্টেক হৈছিল লগ পাই আছোঁ। এতিয়া 7:52 হৈছে গাইছ। চ' ৰাতিপুৱাৰ পৰিৱেশ। এতিয়া জুবিনদাৰ চাকি ঘৰ মানে ফটোখনত চাকি ঘৰ দিল লগ পাই আছোঁ। জুবিন দাক সেৱা শ্ৰদ্ধা জনাই কেনে জুবিন দাক সোনকালে নিয়াৰ পাক এইকেইটা ষ্টেণ্ডতে আমি ভোটাকেইটা দিছিলোঁ। আজি নেক্সট ডে, আজি 3 মাৰ্চ। চ' সকলোকে হোলীৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আমি একেলগে সুবিধা মই হিৰক দা গোটেইকেইটা উঠাই আছোঁ আৰু ষ্টেণ্ডকেইটাত এইকেইডাল ষ্টেণ্ডত আমি ভোটা প্ৰদান কৰিছিলোঁ। আৰু ইয়াতে মানে নিৰ্দিষ্ট ইমানখিনি ভক্তমান ৰাইজ আছিল। ইয়াতে নাম 300 নাম প্ৰায় 300 মানুহে ইয়াতে ভোটা প্ৰদান কৰিছে। ৰাতিপুৱাৰ ভাগতে আমি ষ্টেণ্ডকেইটা ছাইডত থৈ দিলোঁ। চ' ইফালে আছে সৰু থিয় হৈ থকা জেগাখিনিতে বাগাৰ নাম প্ৰদৰ্শন কৰিছিল আৰু ইয়াতে মানে ষ্টেণ্ডকেইটা দি কেনে ভোটা প্ৰদান কৰিছিল। চ' ইয়াতে ওজা উঠোৱা আজি। চ' ইফালে আছে অভিযন্ত্ৰ গ্ৰহণৰ মেইন, আৰু ইফালে আছিল খোৱা পানী। চ' এইখিনি খোৱা পানী আজিৰ কাৰণে ৰৈছে আৰু গ্ৰহণৰ মেইন ঘৰটো। চ' এই আছিল চিম্পল চাইজ। এতিয়া যিহেতু ছেকেণ্ড হোলী মানে ছেকেণ্ড ডে, আজি বোকা স্পেচিয়েলি ব্লগিং ভিডিঅ'টো এতিয়া বনাই লৈছোঁ। এতিয়া ভাস্কেইটা ফাকু অলপ খেলি লৈ এতিয়া আমি ফুৰিব যাম। ক'ত যাওঁ কি কৰোঁ চব ভিডিঅ'তে হ'লে চাই সকলোকে এইটো কি কয় দীপাৱলী নে চকু প্ৰটেকশ্যন মিলা নাই বেটো এখানে উপায় নাই বঢ়িয়া জ্বলি আছে জ্বলাই লৈছোঁ মানে পিকচাৰটো ভাল লাগে। কি হলি হোলী মানে হেৰি ফিল কৰি আছো কি ফিল ক'ত যাওঁ আছে এই ভাৰত যোৱা আছে। আমি গোটেইকেইটা আমাৰ ইয়ং জেনেৰেশ্যনে এইবিলাক সৌৰভ ভাই কৰিছে ক'ত দিছে ভাই তোক দিছে নে নাই? বোকা লগাই দিলে মোক আছো আৰু অলপ টাইম অলপ এনজয় কৰিম আৰু কৰি কেনে গুচি যাম। মানে গাড়ীৰ পৰা নামাই নাই একদম কাৰণে মুখে সোমাই দিছে, কাৰণ ইহঁতৰ আৰু ইহঁতে আনি কেনে এনজয় কৰি আছে। এইটো হৈছে সত্ৰ মন্দিৰৰ সত্ৰ আৰু ইফালে পেটনা পাতি আছে। ইয়াতে মানে কিবা এটা হ'ব, চ' হোৱা নাই। এখন মেইন গেট। চ' সিহঁতক লৈ কিনে আপোনালোক লগ পাম। বেলা সৌৰভ, বিতুপন, সঞ্জীৱ, ভাস্কৰ, হিৰণ্য, নৱ গোটেইকেইটা আহিছোঁ। সত্ৰ মন্দিৰতো তো ইয়াতে গোটেইকেইটা ফটো উঠি আছে আৰু ডেন্স কৰি আছে। আৰু গাইছ আমি আহি পালোঁ বুঢ়ীনগৰ পুখুৰী আৰু একদম পুৰা চাইড বোকা দিছে। যিহেতু আমি ভৰিচুকা হৈ আছিলোঁ, মাজত 3টা পাৰ্টি লগ পাইছে। সেই 3টা পাৰ্টিয়ে মানে আমাক গোটেইকেইটাকে এনেকৈ লেপি দিছে আৰু ইফালে আছে বুঢ়ীনগৰ পুখুৰী। এইটো হৈছে বুঢ়ীনগৰ পুখুৰী। ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইহঁত গোটেইকেইটা মুখ চুখ ধুই লৈছে।